19 ছেপ্টেম্বৰ 2025 দেউতা আৰু মই গুৱাহাটীলৈ যাত্ৰা কৰি আছিলোঁ। হেডফোনত মায়াবিনী চং। আৰু সেইখিনি সময়তে এটা কল আহিল যে জুবিন দা আৰু নাই। একদম আচৰিত হৈ গ'লোঁ। বুকু বিষাই গৈছিল সেইখিনি সময়ত। সন্মুখৰ ছিটটোত বহি থকা দেউতাক মই চিঞৰি ক'লোঁ যে জুবিন দা ঢুকাল। আৰু বাছখন সেইখিনি সময়তে ড্ৰাইভাৰজনে ৰখাই দিলে। বাছখনৰ প্ৰত্যেকজন মানুহ আচৰিত হৈ গ'ল। কোনোবাৰ ফোন আহিছে, কোনোবাই কল কৰিছে আৰু সকলোৱে সোধ-পাছত লাগিলে যে জুবিন দা সঁচাকৈ ঢুকাল নেকি। পিছত সঁচাকৈ নিউজতো দিলে আৰু গমো পালোঁ যে জুবিন দা সঁচাকৈ আমাৰ মাজত আৰু নাই। খুৰাৰ ঘৰত যায়ো সকলোৰে মাজত কেৱল জুবিন দাৰে কথা। আৰু মই একদমেই সহ্য কৰিব পৰা নাছিলোঁ। মোৰ মনত বাৰে বাৰে এনেকুৱা এটা ভাৱ আহিছে যে এইবোৰ চাগে সকলো ফিল্মৰে কিবা হ'ব, চাগে এইবোৰ মিছা। কিন্তু যেতিয়া পিছদিনাখন এক্সাম দিব ওলালোঁ, সকলো ৰাস্তাত কেৱল মায়াবিনী আৰু জুবিন দাৰ ফটোত শ্ৰদ্ধাঞ্জলি। বুকু বিষাই গৈছিল সেইখিনি সময়ত। মই নিজকে ৰখাব নোৱাৰিলোঁ, একদম কান্দি উঠিলোঁ সেইখিনি সময়ত। আৰু এয়া এক্সাম চেণ্টাৰৰ পৰা ওলাই ডাইৰেক্ট জালুকবাৰীলৈ আহিলোঁ, কাৰণ সেইদিনাখন ঘৰলৈ উভতি আহিব লাগিব। মোৰ মনে কোৱা নাছিল, মনে বাৰে বাৰে গুৱাহাটীত থাকিব মন আছিল, এবাৰ জুবিন দাক চাবলৈ মন আছিল। সঁচাকৈ অসমবাসীয়ে কি হেৰালে কেতিয়াও ক'ব নোৱাৰিব। ঘৰলৈ উভতি আহিও আমি সকলোৱে মিলি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ। জুবিন দা, তুমি য'তেই আছা সুখ শান্তিত থাকা। আৰু এইটো সময়ত মায়াবিনী চং বাজি আছে। আমি সকলোৱে মায়াবিনী গালোঁ। জয় জুবিন দা।